আজি ৩-৩-২০২৪ বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপ-দাদা ৰিভাইজ 21-11-1998 চন। আজি বাবাই কৈছে সেৱাৰ লগতে দেহত থাকি বিদেহী অৱস্থাৰ অনুভৱ বঢ়োৱা। আজি বাপ-দাদাই নিজৰ চাৰিওফালৰ সন্তানসকলক দেখি হৰ্ষিত হৈ আছে কিয়নো পিতাই জানে যে মোৰ প্ৰতিগৰাকী সন্তান লাগিলে অন্তিমৰ পুৰুষাৰ্থীয়েই হওক তথাপিও বিশ্বত সকলোতকৈ অধিক ভাগ্যৱান কিয়নো ভাগ্য বিধাতা পিতাক জানি চিনি ভাগ্য বিধাতাৰ পোনপটীয়া সন্তান হৈ গ'ল। এনেকুৱা ভাগ্য গোটেই কল্পত কোনো আত্মাৰ নাই, হ'ব নোৱাৰে। লগতে গোটেই বিশ্বত সকলোতকৈ সম্পত্তিবান আৰু ধনৱান অন্য কোনো হ'ব নোৱাৰে। লাগিলে যিমানেই পদমপতি নহওক কিন্তু তোমালোক সন্তানসকলৰ সম্পদৰ লগত কাৰো তুলনা নহয় কিয়নো সন্তানসকলৰ প্ৰতিটো খোজত পদমৰ উপাৰ্জন হয়। নিতৌ গোটেই দিনটোত লাগিলে এখোজ বা দুখোজ যদি পিতাৰ স্মৃতিত থাকে তেন্তে প্ৰতিটো খোজত পদম, গতিকে গোটেই দিনটোত কিমান পদম জমা হ'ল। এনেকুৱা কোনোবা থাকিবনে যিয়ে এদিনত পদমৰ উপাৰ্জন কৰে? সেইবাবে বাপ-দাদাই কয় যদি ভাগ্যৱান চাব খোজা বা বিশ্বৰ ভিতৰত চহকী আত্মা চাব খোজা তেন্তে পিতাৰ সন্তানসকলক চোৱা। তোমালোক সন্তানসকলৰ ওচৰত কেৱল স্থূল ধনৰ সম্পদ নাই, তেওঁলোকেতো কেৱল স্থূল ধনৰ চহকী আৰু তোমালোক সন্তানসকল কিমান সম্পদেৰে ভৰপূৰ। সম্পদৰ তালিকা জানা নহয়? এই স্থূল ধনটো কোনো ডাঙৰ কথা নহয়, কিন্তু তোমালোকৰ ওচৰত যি জ্ঞানৰূপী সম্পদ, শক্তিৰূপী সম্পদ, সৰ্বগুণৰূপী সম্পদ, আনন্দৰূপী সম্পদ আৰু সকলোকে সুখ-শান্তিৰ মাৰ্গ দেখুওৱাৰ যি আশীৰ্বাদৰূপী সম্পদ পোৱা, এই অবিনাশী সম্পদ পৰমাত্মা সন্তানৰ বাহিৰে অবিনাশী ৰূপত আন কাৰো নাই। সেয়েহে বাপ-দাদাৰ এনেকুৱা সম্পদৰ মালিক সন্তানসকলৰ লৈ কিমান আত্মিক গৌৰৱ কৰে। বাপ-দাদাই সদায় সন্তানসকলক এনেকুৱা সম্পন্ন দেখি এইটো গীত গায়, বাহ সন্তান বাহ, তোমালোকৰো নিজৰ ওপৰত ইমান আত্মিক গৰ্ব অৰ্থাৎ নিচা আছে নহয়। হাতেৰে চাপৰি বজাব পাৰা, সকলোৱে চাপৰি বজালে। দুয়োখন হাতক কিয় কষ্ট দিছা? এখন হাতেৰে বজোৱা। এখন হাতেৰে চাপৰি বজাব জানা নহয়? ব্ৰাহ্মণৰ সকলো কথাই অনন্য। ব্ৰাহ্মণে শান্তি পচন্দ কৰে, সেইবাবে চাপৰিও শান্তিৰ ভাল। তেন্তে নিচাটো সকলোৰে সদায় আছেও আৰু আগলৈও থাকিব, এইটো নিশ্চিন্ত। বাপ-দাদাই সময়ৰ পৰিৱৰ্তনৰ তীব্ৰ গতি দেখি সন্তানসকলৰ পুৰুষাৰ্থৰ গতিও চাই থাকে। বাপ-দাদাই প্ৰতিগৰাকী সন্তানক জীৱনমুক্ত স্থিতিত সদায় চাবলৈ বিচাৰে। তোমালোক সকলোৰে এইটো প্ৰত্যাহ্বান যে পিতাৰ পৰা মুক্তি জীৱনমুক্তিৰ উত্তৰাধিকাৰ লওঁ, কিন্তু তোমালোকেতো মুক্তি জীৱনমুক্তিৰ উত্তৰাধিকাৰ পাই গলা নহয়, নে নাই পোৱা? পালো সত্যযুগত বা মুক্তিধামত মুক্তি বা জীৱনমুক্তিৰ অনুভৱ কৰিব নোৱাৰিবা। মুক্তি জীৱনমুক্তিৰ উত্তৰাধিকাৰৰ অনুভৱ এতিয়া সংগমতেই কৰিব লাগে। জীৱনত থাকি সময় স্পৰ্শকাতৰ হ'লেও পৰিস্থিতি, সমস্যা, বায়ুমণ্ডল দুগুণ দূষিত হ'লেও এই সকলো প্ৰভাৱৰ পৰা মুক্ত জীৱনত থাকি এই সকলো ভিন্ন ভিন্ন বন্ধনৰ পৰা মুক্ত এটাও সূক্ষ্ম বন্ধন থাকিব নালাগে। এনেকুৱা জীৱনমুক্ত হৈছানে? নে অন্তত হবা? এতিয়া হবা নে অন্তত হবা? যিসকলে ভাবা যে অন্তত হোৱাৰ পৰিৱৰ্তে এতিয়াই হ'ব লাগে বা হৈছা বা হ'বই লাগে, তেওঁলোকে হাত উঠোৱা। সকলোৱে হাত উঠালে। দুয়োটাতে সানমিহলি কৰি হাত উঠাই আছা। চতুৰ হোৱা, লাগিলে চতুৰালি কৰা, কিন্তু বাপ-দাদাই এতিয়াৰ পৰা স্পষ্টকৈ শুনাই আছে, অনুগ্ৰহ কৰি মনোযোগ দিবা। পিতাই প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তানক বন্ধনমুক্ত জীৱনমুক্ত কৰিবই,
লাগিলে যিকোনো বিধিৰে, কিন্তু নিশ্চয় কৰিব। জানা নহয় বিধিবোৰ কি? ইমানখিনিতো চতুৰ হোৱা নহয়, সেয়েহে হ'বতো তোমালোকেই লাগিব। লাগিলে বিচৰা বা নিবিচৰা, হ'বতো লাগিবই। তেতিয়া কি কৰিবা? এতিয়াৰ পৰা হ'ম তোমালোকৰ মুখত গোলাপ জামুন। সকলোৰে মুখত গোলাপ জামুন আহি গ'ল নহয়। কিন্তু এই গোলাপ জামুন হৈছে এতিয়া বন্ধনমুক্ত হোৱাৰ। এনেকুৱা নহয় যে গোলাপ জামুন খাই যাবা। সভাঘৰৰ শোভা বহুত ভাল, একেবাৰে মালা যেন লাগিছে। ইয়ালৈ আহি চোৱা, তেতিয়া এনেকুৱা মালা যেন লাগে এই চকীত বহাসকলৰ মালা তৈয়াৰ হৈ গ'ল। ভাল হৈছে। কাৰণে অকাৰণে যেনেকৈ এতিয়া চকী লৈছা নহয়, এনেকৈয়ে যেতিয়া বাপ দাদাৰ চূড়ান্ত সময় অনুসৰি সুহুৰি বজাব যে জীৱন মুক্তিৰ চকীত বহি যোৱা, তেতিয়াও বহিবানে? নে এতিয়া চকীত বহি আছা? এনেকুৱা নহয় যে মাটিত বহাসকলে চকী নল'ব। প্ৰথমেই তোমালোক মাটিত বহা, এয়া হৈছে তপস্যাৰ চিন, সুস্বাস্থ্যৰ চিন। স্বাস্থ্যও আছে, তপস্যাৰ দ্বাৰা সম্পদৰ সমৃদ্ধিও আছে। সেয়েহে য'ত স্বাস্থ্য আছে, সম্পত্তি আছে, ত'ত আনন্দটো আছেই। তেন্তে ভাল কথা, স্বাস্থ্যৱান হোৱা, সম্পত্তিৱান হোৱা। গতিকে বাপ দাদাই আজি চাই আছে যে সন্তানসকলৰ ৩ প্ৰকাৰৰ অৱস্থা আছে। এটা হ'ল পুৰুষাৰ্থী, তাত পুৰুষাৰ্থীও আছে আৰু তীব্ৰ পুৰুষাৰ্থীও আছে। দ্বিতীয়তে হ'ল যি পুৰুষাৰ্থৰ প্ৰাৰব্ধ জীৱনমুক্ত অৱস্থাৰ স্থিতি অনুভৱ কৰি আছে, কিন্তু অন্তিমৰ সম্পূৰ্ণ অৱস্থা হ'ল দেহত থাকিও বিদেহী অৱস্থাৰ অনুভৱ। গতিকে তিনিটা অৱস্থা দেখিলে, পুৰুষাৰ্থৰ অৱস্থাত বেছিকৈ দেখিলে। প্ৰাৰব্ধ, জীৱনমুক্তৰ প্ৰাৰব্ধ এইটো নহয় যে সেৱা কেন্দ্ৰৰ নিমিত্ত হোৱাৰ বা ভাল বক্তা হোৱাৰ বা ড্ৰামা অনুসৰি বেলেগ বেলেগ বিশেষ সেৱাৰ নিমিত্ত হোৱাৰ, এয়াই প্ৰাৰব্ধ নহয়। এয়াতো আৰু আগবাঢ়ি যোৱাৰ লিফ্ট, সকলোৰে পৰা আশীৰ্বাদ লোৱাৰ। কিন্তু প্ৰাৰব্ধ হ'ল জীৱন মুক্তৰ। কোনো বন্ধন থাকিব নালাগে। তোমালোকে এখন চিত্ৰ দেখিছা নহয়, সাধাৰণ অজ্ঞানী আত্মাক কিমান ৰছীৰে বান্ধ খাই থকা দেখুৱায়। সেয়া হ'ল অজ্ঞানী আত্মাৰ কাৰণে লোহাৰ শিকলি, ডাঙৰ ডাঙৰ বন্ধন। কিন্তু জ্ঞানী আত্মা সন্তানসকলৰ বহুত মিহি আৰু আকৰ্ষণীয় জৰী। লোহাৰ শিকলি এতিয়া নাই, যি দেখিবলৈ পোৱা যাব, বহুত মিহিও মাৰ্জিতও, ব্যক্তিত্বৰ অনুভৱ কৰোতাও হয়, কিন্তু সেই জৰী দেখিবলৈ পোৱা নাযায়। নিজৰ ভালখিনি অনুভৱ হয়, ভালটো নাই, কিন্তু অনুভৱ এনেকুৱা হয় যে মই বহুত ভাল, মই বহুত আগবাঢ়ি গৈ আছো। সেয়েহে বাপ দাদাই চাই আছিল যে এই জীৱন বন্ধনৰ জৰী বহুতৰে আছে, লাগিলে এডালেই হওক বা আধাই হওক, কিন্তু জীৱন মুক্ত অতি কম সংখ্যক দেখিলে। গতিকে বাপ দাদাই চাই আছিল যে হিচাপ মতে এয়া দ্বিতীয় পৰ্যায় জীৱন মুক্ত। অন্তিম পৰ্যায়টো হ'ল দেহৰ পৰা ওপৰম বিদেহী বোধৰ। সেইটো স্থিতি আৰু যি অৱস্থাৰ কথা শুনালে, তাৰ কাৰণে বহুত বহুত মনোযোগ দিব লাগে। সকলো সন্তানে সোধে, ৯৯ আহিলে কি হ'ব? কি কৰিম, কি কৰিম, কি নকৰিম? বাপ দাদাই কয়, ৯৯ৰ পিছত পৰিব নালাগে, এতিয়াৰ পৰা বিদেহী স্থিতিৰ বহুত অনুভৱ লাগে। যি পৰিস্থিতি আহি আছে আৰু আহিবলগীয়া আছে, তাৰ বাবে বিদেহী স্থিতিৰ অভ্যাস বহুত লাগে। সেইবাবে অন্য সকলো কথা এৰি এয়াতো নহ'ব, এয়াতো নহ'ব, কি হ'ব, এই প্ৰশ্নবোৰ এৰি দিয়া। বিদেহী হোৱাৰ অভ্যাস কৰা আৰু সন্তানসকলক কোনো পৰিস্থিতি বা কোনো অস্থিৰতাই প্ৰভাৱিত কৰিব নোৱাৰে। লাগিলে প্ৰকৃতিৰ ৫টা তত্ত্বও ভালদৰে লৰাবলৈ চেষ্টা কৰক, কিন্তু বিদেহী অৱস্থাৰ অভ্যাস থকা আত্মা একেবাৰে এনেকুৱা অবিচলিত সন্মান সহকাৰে উত্তীৰ্ণ হ'ব যে সকলো কথা অতিক্ৰম কৰি যাব,
তেওঁলোক পিতা ব্ৰহ্মাৰ সমান সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণ হৈ থাকিব। বাপ দাদাই সময়ে সময়ে ইংগিত দিয়েও আৰু দি থাকিব। তোমালোকে ভাবাও, পৰিকল্পনাও কৰাও আৰু কৰা, লাগিলে ভাবা, কিন্তু কি হ'ব? তেনেকৈ আশ্চৰ্যান্বিত হৈ নহয় বিদেশী সাক্ষী হৈ ভাবা, কিন্তু ভাবিলা, পৰিকল্পনা কৰিলা আৰু ছেকেণ্ডত সৰল স্থিতি গঢ়ি গৈ থাকা। এতিয়া আৱশ্যকতা হৈছে স্থিতিৰ। এই বিদেশী স্থিতিয়ে পৰিস্থিতি বহুত সহজে অতিক্ৰম কৰাই দিব। যেন ডাৱৰ আহিল, গুচি গ'ল। এই বিদেশীয়ে অবিচলিত হৈ খেল চাই আছে। এতিয়া অন্তিম সময়ৰ কথা ভাবি আছা, কিন্তু অন্তিম স্থিতিৰ কথা ভাবা। চাৰিওফালৰ সেৱাৰ খবৰ বাপ দাদাই শুনি আছে আৰু অন্তৰেৰে সকলো অক্লান্ত সেৱাধাৰীক অভিনন্দনো জনাইছে। সেৱা বহুত ভাল, উৎসাহ উদ্দীপনাৰে কৰি আছা আৰু আগলৈও কৰি থাকিবা। কিন্তু সেৱা আৰু স্থিতিৰ সন্তুলন কেতিয়াবা এইফালে হালি যায়, কেতিয়াবা সেইফালে। সেইবাবে সেৱা খুব কৰা। বাপ দাদাই সেৱাৰ বাবে মানা কৰা নাই আৰু ধুমধামেৰে কৰা। কিন্তু সেৱা আৰু স্থিতিৰ সদায় সন্তুলন ৰাখি চলিবা। স্থিতিত থাকিবলৈ অলপ পৰিশ্ৰম হয় আৰু সেৱাটো সহজ হৈ যায়। সেইবাবে সেৱাৰ বল স্থিতিতকৈ অলপ ওপৰ হৈ যায়। সন্তুলন আৰু বাপ দাদাৰ সেৱা কৰোঁতা, সকলো আত্মাৰ সম্বন্ধ সম্পৰ্কত আহোঁতা, ব্ৰাহ্মণ পৰিয়ালৰ আশীৰ্বাদ প্ৰাপ্ত কৰি গৈ থাকা। এই আশীৰ্বাদৰ পুঁজি জমা কৰা। এতিয়াৰ আশীৰ্বাদৰ পুঁজি তোমালোক আত্মাসকলৰ ইমান সম্পন্ন হ'ব লাগে যে দাপৰৰ পৰা তোমালোকৰ চিত্ৰৰ দ্বাৰা সকলোৱে আশীৰ্বাদ পাই থাকিবা। অনেক জন্ম আশীৰ্বাদ দিব লাগিব, কিন্তু জমা এটা জন্মত কৰিব লাগে। তেন্তে কি কৰিবা? স্থিতিত সদায় আগত ৰাখি সেৱাত আগবাঢ়ি যোৱা। কি হ'ব? এইটো নাভাবিবা। ব্ৰাহ্মণ আত্মাসকলৰ বাবে ভালেই হ'ব, কিন্তু সন্তুলন ৰখাসকলৰ বাবে সদায় ভাল। সন্তুলন কম হ'লে তেতিয়া কেতিয়াবা ভাল, কেতিয়াবা অলপ ভাল। শুনিলা, কি কৰিব লাগে? প্ৰশ্নবোধক চিন্তা কৰাৰ হিচাপত আশ্চৰ্যান্বিত হৈ ভবাটো সমাপ্ত কৰা। এয়াতো নহ'ব, এয়াতো নহ'ব, এনেকৈ ভাবিলে স্থিতি তল ওপৰ হয়। বুজিলা? বাৰু, বিদেশৰ দল উঠা। বিদেশৰো এটা বিশেষত্ব বাপ দাদাৰ বহুত ভাল লাগে। কোনটো? সকলোৰে উৎসাহ উদ্দীপনা বহুত আছে যে বিদেশৰ চুকে কোণে পিতাৰ স্থান তৈয়াৰ কৰোঁ আৰু তৈয়াৰো কৰিছা। এইটো বছৰ কিমান নতুন স্থান তৈয়াৰ কৰিলা? 12-15। ভাল উদ্দীপনা আছে যে বাৰ্তা চাৰিওফালে পাই যাওক। এইটো লক্ষ্য বৰ ভাল। যলৈকে যায় তত কাৰোবাক নহয় কাৰোবাক নিমিত্ত কৰাৰ সেৱাৰ ভাল লক্ষ্য ৰাখে। এইটো বিশেষত্ব। প্ৰত্যেকেই যিমান সম্ভৱ সিমান নিজেই নিজক সেৱাৰ নিমিত্ত কৰিবলৈ আগবঢ়াইও দিয়ে আৰু বাস্তৱো কৰেও। এনেকৈ ভাবে যে প্ৰতিখন ঘৰেই বাবাৰ ঘৰ হওক। এই উৎসাহ উদ্দীপনা বহুত ভাল। এইবাবে এই উৎসাহ উদ্দীপনাৰ বাবে বাপ দাদাই আৰু আগতীয়াকৈ আগবাঢ়ি যোৱাৰ অভিনন্দন জনাই আছে। বাপ দাদাই বিদেশী অৰ্থাৎ বিশ্ব কল্যাণ কৰাৰ নিমিত্ত হওঁতা সন্তানসকলক এয়াই কয় যে এতিয়া সেৱা আৰু বিদেশী অৱস্থাত প্ৰথম নম্বৰ বিদেশী সন্তানসকল হ'বই লাগে। হ'ব লাগেনে? কেতিয়া? 99ত নে 2000ত? হ'ব লাগে। কেতিয়াবা নহয়, এতিয়া। অব্যক্ত পিতাৰ প্ৰতিপালন প্ৰত্যক্ষ প্ৰমাণ দিব লাগে। যেনেকৈ পিতা ব্ৰহ্মা অব্যক্ত হৈ বিদেশী স্থিতিৰ দ্বাৰা কৰ্মাতীত হ'ল, তেন্তে অব্যক্ত ব্ৰহ্মাৰ বিশেষ প্ৰতিপালনৰ পাত্ৰ হোৱা। সেইবাবে অব্যক্ত প্ৰতিপালনৰ পিতাক বিদেশী হোৱাৰ প্ৰতিদান দিবা। সেৱা আৰু স্থিতিৰ সন্তুলনৰ। ঠিক আছেনে? মানি লৈছানে? কৰিবই লাগিব। বাপ দাদাই এনেকৈ নাভাবে চাম, ভাবিম, নহয়, কৰিবই লাগিব।
নিজৰ ভাষাত কোৱা কৰিবই লাগিব। যিসকলে টিভিত চাই আছে তেওঁলোকেও এনেকৈ কৈ আছা নহয়, বাপ দাদাই চাই আছে, লাগিলে ভাৰততেই চাই আছে বা বিদেশতে চাই আছে, কিন্তু সকলোৰে উদ্দীপনা জাগি আছে। মই কৰিম, মই কৰিম, মই কৰিবই লাগিব, আগতীয়াকৈ অভিনন্দন। ভাল বাৰু, বিদেশৰ পৰা বহুত ভাই ভনী প্ৰথমবাৰ আহিছে, ৰিট্ৰিটলৈ অহা অতিথিও বহি আছে। বৰ ভাল, সকলো প্ৰথম নম্বৰ লওঁতা, বৰ ভাল। অতিথি হৈ আহিল আৰু পিতাৰ সন্তান অধিকাৰী হৈ গ'ল। অধিকাৰী হৈ গ'লা নহয়, অধিকাৰী হোৱানে? বৰ ভাল, এতিয়া আগবাঢ়ি গৈ থাকিবা। চিকিৎসালয়ৰ নিমিত্তসকলৰ সৈতে সকলো ডবল নিমিত্ত হোৱা, এফালে প্ৰবৃত্তিত থাকি নিমিত্ত আৰু আনফালে চিকিৎসালয়ত থাকি নিমিত্ত। চিকিৎসালয়ৰো নিমিত্ত আৰু জীৱনটোও নিমিত্ত। ভাল কথা। চিকিৎসালয়ত আত্মাসকলৰো সেৱা কৰি আছা আৰু শৰীৰৰো সেৱা কৰি আছা, গতিকে ডবল সেৱা হৈ আছে। সেইবাবে যিসকল নিমিত্ত হোৱা আত্মা তেওঁলোকেও ডবল আশীৰ্বাদ পাই থাকে। বহুত ভাল, পৰিকল্পনা কৰিছা নহয়, সেৱাৰ সুযোগ লোৱা। এয়া হ'ল চেঞ্চেলৰ হোৱা। এয়া হ'ল চেঞ্চেলৰ হোৱা, সেই চেঞ্চেলৰ নহয়, আত্মিক বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ। ভাল কথা। অষ্ট্ৰেলিয়াৰ সকলে অলিম্পিক খেলৰ সময়ত ডাঙৰ কাৰ্যসূচী হাতত লোৱাৰ পৰিকল্পনা কৰি আছে। বাপ দাদাক পৰিকল্পনা দেখুৱালে, য'ত উৎসাহ উদ্দীপনা আছে আৰু সকলোৰে একমত আছে। গতিকে য'ত একমত আছে আৰু উৎসাহ উদ্দীপনা আছে তেন্তে সফলতা আছেই। ভাল কথা, লাগিলে কৰা, বিদেশত নাম প্ৰসিদ্ধ কৰা। বহুত ভাল। ভাৰতৰ যিসকল আহিছে, গতিকে ভাৰতবাসীৰতো বিশেষ নিচা আছে যে বাপ দাদা অৱতৰিতও ভাৰততেই হয় আৰু লগতে সাক্ষাৎ কৰিবলৈও আহিলে তেতিয়াও ভাৰততেই আহে। গতিকে ডবল নিচা আছে নহয়, ভাৰতেই বিদেশত বাৰ্তা দিলে, গতিকে ভাৰতেই বিদেশতো নিজৰ পৰিয়ালক বিচাৰি একক পৰিয়ালৰ কৰি দিলে। সেইবাবে ভাৰতবাসী সন্তানসকলৰ সদায় মহত্ব আছে আৰু ভাৰতৰ মহত্ব বাঢ়িলে ভাৰতবাসীৰ মহত্বটো আছেই। সেইকাৰণে যিসকল নতুন পুৰণা সন্তান আহিছে তেওঁলোকৰ বাবে স্নেহেৰে আহি উপস্থিত হৈছে। বাপ দাদাই সকলো সন্তানৰ স্নেহ আৰু চাৰিওফালে সেৱাৰ সহযোগ দেখি আনন্দিত হৈছে আৰু সন্তানসকলো সদায় আনন্দিত হৈ থাকে। আনন্দিত হৈ থাকা নহয়, কেতিয়াও আনন্দ কম নকৰিবা। এয়া পিতাৰ বিশেষ সম্পদ, সেইবাবে আনন্দ কেতিয়াও নেৰিবা, সদায় আনন্দিত। ভাল বাৰু, চাৰিওফালৰ সৰ্বশ্ৰেষ্ঠ ভাগ্যৱান, সৰ্বশ্ৰেষ্ঠ সম্পদৰ মালিক, সদায় সেৱা আৰু স্থিতিৰ সন্তুলন ৰাখোতা জ্ঞানী আত্মাসকলক, সৰ্বশক্তিসম্পন্ন আত্মাসকলক, সদায় বন্ধনমুক্ত আত্মাসকলক বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। বৰদান, পৰমাত্মা কাৰ্যত সহযোগী হৈ সকলোৰে সহযোগ প্ৰাপ্ত কৰোঁতা সফলতা স্বৰূপ হোৱা। পৰমাত্মা কাৰ্যত সহযোগী হৈ সকলোৰে সহযোগ প্ৰাপ্ত কৰোঁতা সফলতা স্বৰূপ হোৱা। য'ত সকলোৰে উৎসাহ উদ্দীপনা আছে ত'ত সফলতা স্বয়ং সমীপত আহি ডিঙিৰ মালা হৈ যায়। যিকোনো বিশাল কাৰ্যত প্ৰত্যেকৰে সহযোগৰ আঙুলি লাগে। সেৱাৰ সুযোগ প্ৰত্যেকৰে আছে। কোনেও অজুহাত দেখুৱাব নোৱাৰে যে মই কৰিব নোৱাৰোঁ, সময় নাই, উঠোতে বহোতে 10 মিনিট সেৱা কৰা। যদি স্বাস্থ্য ভাল নহয় তেন্তে ঘৰত বহি কৰা। মনেৰে সুখৰ বৃত্তি, সুখময় স্থিতিৰে সুখময় সংসাৰ গঢ়া। পৰমাত্মা কাৰ্যত সহযোগী হোৱা, তেতিয়া সকলোৰে সহযোগ পাবা। শ্লোগান, প্ৰকৃতি পতিৰ আসনত স্থিত হৈ থাকা, তেতিয়া পৰিস্থিতিবোৰত অশান্ত নোহোৱা। প্ৰকৃতি পতিৰ আসনত স্থিত হৈ থাকা, তেতিয়া পৰিস্থিতিবোৰত অশান্ত নোহোৱা। ওম শান্তি।